এভৰিৱান এয়া বনাই আছোঁ ৰাতি সাজৰ যোগাৰ। এইফালে লৈছোঁ বড়ি। বড়ি মানে এইটো হৈছে আমাৰ দালিটো যে এনেকৈ পেকেট হিচাপত পায় কিনিবৰ কাৰণে দেখুৱাই দিছোঁ। এয়া পেকেট, এইটো কলাই বড়ি বুলি লিখা আছে। এইটো বড়ি বড়ি মানে এইটো হৈছে আমি যেনেকৈ দালি সিজাই পিচি পেলাই সৰু সৰু মানে কৰি ভাজোঁ, সেইটো এনেকৈ পেকেটকৈ কিনিব পায় আৰু বহু দিনলৈকে এইটো ৰাখিব পাৰি, সংৰক্ষণ কৰি থৈ দিয়ে। এইটো হৈছে আমাৰ অসমীয়া খাদ্য নহয়, এইটো হৈছে বেংগলী ৰেচিপি। বেংগলীবিলাকে খুব ভাল পায় আজিকালি, আৰু আমি সেইবিলাকক চাই চাই আমিও খোৱা কৰিছোঁ দিয়কচোন। আৰু এইটো এনেকৈ ভাজি পেলাই পানীলাওৰ আঞ্জাখনত ঢালি দিম। আমি যেনেকৈ মাছ দিওঁ আৰু সেনেকৈ বেংগলীবিলাকে এইটো এনেকৈ দিয়ে। আজিও ময়ো ট্ৰাই কৰিছোঁ, চাওঁ। আগৰ পিছে খাইছোঁ, বেয়া নালাগে খাই, ভালেই লাগে। দালিনো আৰু কিয় বেয়া লাগিব, দালিহে হয়তো। এনেকৈ আজি ৰান্ধিম। এয়া এইফালে লৈছোঁ পানীলাও, এতিয়া পানীলাও কাটি লৈছোঁ ডাঙৰকৈ। এয়া পানীলাওৰে আজি ৰান্ধিম এনেকৈ। এয়া পানীলাও আগতে তেলটো দিছোঁ বইল ভাজোঁতে, সেইকাৰণে এতিয়া তেলটো বেছি দিয়া নাই, কম কৰি দিছোঁ। এতিয়া পানীলাওখিনি সিজাই লওঁ ধুনীয়াকৈ ভাজি ভাজি। অকণমান ইয়াতে খাৰ দিম ৰ'ব, কেনে খাৰ দিব নালাগে, তথাপিও খাৰ দিম, কাৰণ আমি যিহেতু অসমীয়া খাৰ খোৱা, খাৰ নিদিলে আমাৰ এনেও হজম নহয়। সেইকাৰণে ইয়াতে খাৰ দিলে অলপ সোনকালে সিজি যাব। ইয়াতে মই ক'লা খাৰটো থৈছোঁ, ক'লা খাৰ দি দিম। গোটেইখিনি পানীলাও দি দিওঁ এতিয়া। আৰু অলপ আন্ধাৰ আন্ধাৰ হৈছে, যিহেতু লাইটৰ মোৰ ব্যৱস্থাটো সিমান ভাল নহয়। পানীলাওখিনি দি দিলোঁ। কেঁচা জলকীয়া অৱশ্যে দুটামান দিব পাৰে, যোনে যিমান জ্বলা খায় নিজৰ সোৱাদে। মই অৱশ্যে ৰান্ধোতে জ্বলা নিদিওঁ, কাৰণ ল'ৰাকেইটা খাব যে। মই অৱশ্যে জ্বলা খাওঁ, কিন্তু সিহঁতৰ কাৰণে আঞ্জাত বেছি নিদিওঁ, এটা শুকান জলকীয়া দি দিছোঁ। এতিয়া মই অকণমান খাৰ দি দিম, খাৰ দিলে সোনকালে সিজি যাব। ধুনীয়াকৈ লাৰি দিছোঁ। কি গুৰু? অঁ দিম ৰ'বা। মোৰ সৰুটোৱে এনেকৈ মাতি থাকে, ক'ৰবাত যোৱা বুলি ভাবে। সেয়া ক'লা খাৰ থৈ দিছিলোঁ ধুনীয়াকৈ, কাপ এটাত ৰেডি কৰি ওলাই ৰাখিছোঁ, অকণমান দি দিছোঁ। এতিয়া ধুনীয়াকৈ সিজিব দিম, সিজিব দি কেনে তাৰপিছত লাষ্টত সেইখিনি পেলাই দিম। এনেকৈ আমাৰ আঞ্জাখন ৰেডি হৈ যাব। আজিলৈ আহিছোঁ, বাই বাই।